নমস্কাৰ এই মুহূৰ্তত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে অহা 10 এপ্ৰিল তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰ প্ৰদানক লৈ এইখন আঁচনিলৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PMAYU 2.0 হাউজিং ৰিভলিউশ্যন। তাৰপিছত লিখা আছে উইথ 10 লাখ ক্ৰ'ৰ ইনভেষ্টমেণ্ট ইনচিয়ৰিং এভৰি আৰবান হাউচ হোল্ড গেট এ ডিজিফাইড শ্বেল্টাৰ। তাৰপিছত কোৱা হৈছে এক্সক্লুজিভ বেনিফিট ফৰ চাফাই কৰ্মচাৰী, ষ্ট্ৰীট ভেণ্ডৰ এণ্ড ডেইলি ৱৰ্কাৰ। ইয়াৰ পিছত কোৱা হৈছে কেটাৰিং টু EWS LIG এণ্ড MIG ফেমিলিজ, ছাবচিডিজ হাউজিং এট এন এফৰ্ডেবল কষ্ট। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহক চৰকাৰী ঘৰ প্ৰদানৰ উদ্দেশ্যে ভাৰত চৰকাৰে ঘোষণা কৰিছে এইখন আঁচনি। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে লগতে চাফাই কৰ্মচাৰী, ষ্ট্ৰীট ভেণ্ডৰ বা ডেইলি ৱৰ্কাৰ সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত ছাবচিডিতে ভাৰত চৰকাৰে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ অধীনত চৰকাৰী ঘৰ। তাৰপিছত লিখা আছে এপ্লাই নাও। তো আপোনালোকে এতিয়া বিচাৰিলে এইখন আঁচনিত কৰিব পাৰে আবেদন। তো আবেদন কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে এইখন আঁচনিত আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰা আৰম্ভ কৰিছে চৰকাৰী ঘৰৰ টকা। তো ইয়াতে কোৱা হৈছে 19 মাৰ্চত 3.80 লাখ পৰিয়ালে লাভ কৰিব PMAYGৰ অধীনত বাসগৃহ। তো অসম চৰকাৰে ইতিমধ্যে যোৱা 19 মাৰ্চ তাৰিখে 3,80,000 পৰিয়ালক চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত আবেদন কৰিছিল তেন্তে অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ 37,500 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে অসম চৰকাৰে 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ কৰি 10 এপ্ৰিল তাৰিখলৈ আৰম্ভ কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অহা 10 এপ্ৰিল তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ ৰেচন সামগ্ৰীখিনি সংগ্ৰহ কৰিব লাগিব, কিয়নো ৰেচন সামগ্ৰী বিতৰণৰ অন্তিম দিন অহা 10 এপ্ৰিল। সেইকাৰণে আপোনালোকে অহা 10 এপ্ৰিল তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ চাউলখিনি সংগ্ৰহ কৰিব লাগিব, অন্যথা 10 এপ্ৰিল তাৰিখ পাৰ হোৱাৰ পিছত আপোনালোকে নাপাব ৰেচন কাৰ্ডৰ সম্পূৰ্ণ ফ্ৰী চাউল। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ধন্যবাদ।